Hello students, welcome to Vidita tutorial. আশা কৰো সকলো ভালে আছা। আশা কৰো অহা কাইলে বোৰ্ড এক্সামৰ কাৰণে তোমালোকৰ সকলো প্ৰিপাৰেচন ভাল। আজি মই তোমালোকক ট্ৰিগোনোমেট্ৰিত কেইটামান আহিব লগা ইম্পৰ্টেন্ট কোৱেশ্চন বাৰে বাৰে ৰিপিট কৰে। এই কোৱেশ্চনটো বহুত বাৰ ৰিপিট কৰিছে। এই কোৱেশ্চনটো কৰাই দিছো। তোমালোকে চোৱা, তোমালোকে এনেকুৱা যদি কোৱেশ্চন ট্ৰিক্স কিছুমান মই দি দিছো একচুয়ালি। এই মানে ট্ৰিগোনোমেট্ৰি বহুত ল'ৰা ছোৱালীয়ে ভাবে কি টান, কিন্তু ট্ৰিগোনোমেট্ৰি সঁচাকৈ ক'ব গ'লে ইমান টান নহয়। সেই কাৰণে তোমালোকক মই এইটো কথা কৈ দিওঁ। এতিয়া চোৱা, এনেকুৱা যদি কেতিয়াবা ৰুট ওভাৰৰ মানে প্ৰুফ থাকে যদি তুমি এইফালে দেখা পাইছা যে ইয়াত ডিনমিনেটৰত একো নাই, তেতিয়া তুমি কি কৰিবা? তেতিয়া তোমালোকে কি কৰিবা মই কওঁ। এইটো চোৱা, লেফ্ট হেণ্ড সাইডটো লিখি ল'লা, ৰাইট হেণ্ড সাইডত আমাৰ ডিনমিনেটৰত একো নাই, গতিকে তেতিয়া তুমি কি কৰিবা? এই লেফ্ট হেণ্ড সাইডত তুমি কি কৰিবা? এই ডিনমিনেটৰত যিটো আছে সেইটোৰ ৰেচনেলাইজেশ্যন কোনে কোনে জানা? এই ডিনমিনেটৰত যিটো আছে তাৰ অপোজিট সাইনটোৰে, যদি ইয়াত আছে 1 মাইনাস সাইন এ, তেতিয়া তুমি 1 প্লাস সাইনেৰে ওপৰে তলে ইনটু কৰি দিবা। আমি জানো যে আমি কি জানো, এখন যদি ৰবা, আমি জানো যে এটা যদি হেৰি থাকে, এইটো কি নাম কয়, সাপোজ এটা এইটো 5/3 এটা আমাৰ ফ্ৰেকশন। ইয়াত যদি 5/3 = 5 × 2 3 × 2 এনেকুৱা, মানে ওপৰতো যদি 2 ৰে ইনটু কৰোঁ, তলতো যদি 2 ৰে ইনটু কৰোঁ, 2 কেনসেল গ'লে এইটো আকৌ এইটো ফ্ৰেকশনেৰে সমান হৈ যাব। ঠিক তেনেকে এইটো এটা ফ্ৰেকশন, ইয়াত তলে ওপৰে একেটা নাম্বাৰে যদি ইনটু কৰি দিওঁ, তেতিয়া কি হ'ব? এই গোটেই আগৰ নিচিনাই একে হৈ থাকিব। এতিয়া চোৱা, 1 প্লাস সাইন এ হোল ইনটু 1 প্লাস সাইন এ, তাৰমানে 1 প্লাস সাইন এ কি হৈ যাব? হোল স্কয়াৰ হল। মোৰ কেমেৰাটো ইমান বেছি ভাল হৈ থকা নাই এতিয়া তোমালোকে ইয়াতে এডজাষ্ট কৰা। এতিয়া চোৱা 1, এতিয়া কি হ'ল? এইটো চোৱা 1 মাইনাস সাইন এ হোল ইনটু 1 প্লাস সাইন এ। আমি এটা কথা জানো যে a প্লাস b হোল ইনটু a মাইনাস b কি হ'ব? a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা। ঠিক তেনেকে a স্কয়াৰ মাইনাস সাইন স্কয়াৰ ফৰ্মুলা। আমি যেহেতু জানো যে এইটো পাহৰি নাযাবা, আমি যেহেতু জানো যে 1 মাইনাস সাইন স্কয়াৰ 1 মাইনাস সাইন স্কয়াৰ a = কি হ'ব? cos স্কয়াৰ a, কাৰণ সাইন স্কয়াৰ মাইনাস সাইন স্কয়াৰ a প্লাস cos স্কয়াৰ a আমি কি পাইছো? 1 বুলি আমি আগতে আইডেন্টিটি পাই আহিছো। এতিয়া ইয়াৰ হৈছে কি? cos স্কয়াৰ a। এতিয়া 1 প্লাস সাইন a হোল স্কয়াৰ। এতিয়া তুমি চোৱা, এটো যেহেতু ৰুটত আছে, আমি ৰুটটো গুচাই দিম। কি হ'ব? 1 প্লাস সাইন a, বুজি পাইছা? ডিভাইডেড বাই, যেহেতু এটো দুটা আছে, cos স্কয়াৰ আছে, এতিয়া কি হ'ব? cos a। দেখা পাইছা? এতিয়া তুমি চোৱা, 1 বাই cos a আমি ভাঙি দিলো, এটো 1 বাই cos a প্লাস সাইন a বাই cos a। এটা কি হ'ব? sec a প্লাস tan a। দেখা পাইছা? which is equal to right hand side, okay? which is equal to right hand side root. বুজি পাইছা? এটো এনেকুৱা বিলাক কোৱেশ্চন আহিলে তোমালোকে বিশেষ একো চিন্তা কৰিব নালাগে। যদিহে কেনেবাকে ৰাইট হেণ্ড সাইডত ডিনমিনেটৰত একো নাথাকে, তেতিয়া কি ক'ব? তুমি এইটো ৰেচনেলাইজ কৰিব লাগিব। ৰেচনেলাইজ কৰিবলৈ হ'লে যদিহে এইটো যিটো সাইনত থাকে 1 মাইনাস সাইনে আছে, তাৰ অপোজিট 1 প্লাস সাইন এদি তুমি তলৰ ওপৰে ইনটু কৰিবা। যদিহে ইয়াতে 1 প্লাস সাইনে থাকে, তুমি তেতিয়া 1 মাইনাস সাইন এদি তলৰ ওপৰে ইনটু কৰিবা। আলটিমেটলি ৰেচনেলাইজ কৰিব লাগিব। ৰেচনেলাইজ কৰিলে এই ৰুটটো উঠি যাব, তেতিয়াই তুমি এইখিনি পাবা। আশা কৰো তোমালোকে ভাল পাইছা, এইটো মানে বুজি পাইছা আৰু এইখিনি কৰিবলৈ চেষ্টা কৰিবা, এৰি থৈ নাহিবা। এটা সৰু ট্ৰিক এটা। আকৌ এটা বেলেগ ধৰণৰ কোৱেশ্চন চোৱা, তোমালোকে আগতে যেটো কোৱেশ্চন অলৰেডি কৰিলা, তাৰ একে ধৰণে কোৱেশ্চন 1 প্লাস cos a 1 মাইনাস cos a এটো প্ৰুফ কৰিব লাগে। আগতে আমি কি কৰিছিলো? এইটো চোৱা, আগতে আমি কি কৰিছিলো? 1 প্লাস sin a ডিভাইডেড বাই 1 মাইনাস cos a হোল ৰুট আছে ইয়াতে sec a প্লাস tan a এটো কৰিব লাগে। আমি এটো প্ৰুফ কৰি দেখালো। এতিয়া তোমালোকে এটো ঠিক একে ধৰণেই কৰিব লাগিব। এতিয়া চোৱা, ইয়াতে যেহেতু ডিনমিনেটৰত একো নাই, তেতিয়া হলে আমি কি কৰিব লাগিব? ইয়াৰ ডিনমিনেটৰত, লেফ্ট হেণ্ড সাইডৰ ডিনমিনেটৰত আছে 1 মাইনাস cos a, তেতিয়া 1 প্লাস cos a তুমি নিউমাৰেটৰ ডিনমিনেটৰ দুটাকে ইনটু কৰি ওলাই যাব। আৰু বেলেগ ধৰণৰ এটা কোৱেশ্চন আছে চোৱা, এইকেইটা কোৱেশ্চন মই ট্ৰিক্স বিলাক বুজি পালে তোমালোকে কৰিব পাৰিবা। এইটো এটা কোৱেশ্চন, ইয়াৰ লেফ্ট হেণ্ড সাইডটো আমি লৈ ললো। লেফ্ট হেণ্ড সাইড হৈছে কি? স্কোয়ার রুট অফ 1 মাইনাস সাইন a ডিভাইডেড বাই 1 প্লাস সাইন a। দেখা পাইছা? এতিয়া চোৱা এতিয়া চোৱা, এই কথাটোত ইয়াত ৰাইট হেণ্ড সাইডত কি আছে? ইয়াতে যি আছে, ইয়াতো সেই একেটাই আছে নে?
দেখা পাইছা গতিকে তুমি কি কৰিব লাগিব যেহেতু আমাৰ স্কোৱাৰত উঠিব লাগিব তেতিয়াহ'লে আমি কি কৰিম চোৱা 1 minus sin a আৰু তলত কি আছে 1 plus sin a হল দেখা পাইছা যেহেতু আমাক স্কোৱাৰটো উঠিব লাগিব গতিকে আমি কি কৰিম ইয়াত 1 plus sin a আছে 1 plus sin a ৰে আমি তলে ওপৰে ইনটু কৰি দিম দেখা পাইছা এতিয়া চোৱা 1 plus sin a whole into 1 plus sin a 1 plus sin a কি হৈ যাব whole square বুজি পাইছা ঠিক তেনেকে 1 minus sin a whole into 1 plus sin a কি হবে এটো a square minus b square formula লাগিব 1 square minus sin square a is equal to ওপৰত কি হ'ব cos square a divided by 1 plus sin a whole square এটো এতিয়া আমি কি কৰিম এতিয়া আমি ৰুটটো উঠাই দিম ৰুটটো উঠালে আমি কি পাম cos a divided by 1 plus sin a which is equal to right hand side দেখা পাইছা এটুত কি কৰিলো আমি আৰু হিটুত কি কৰিলো আমি মই এবেলা সৰু সৰু কথা কেটামান দৰকাৰী কাৰণে একদম পৰীক্ষাৰ আগমুহূৰ্তত দি দিছো এতিয়া চোৱা ঠিক এইটো ধৰণে আৰু এটা তুমি কোৱেশ্চন নিজে কৰিবলৈ চেষ্টা কৰা এতিয়া আছে কি 1 minus cos a divided by 1 plus cos a is equal to sin a divided by 1 plus cos a এইটো নিচিনা এইটো যেহেতু একেই আছে দুইটা সাইড আমি কি কৰিব লাগিব 1 plus cos a ৰে ওপৰতলে ইয়াক ইনটু কৰি দিব লাগিব আন এটা বহুত মানে আহি থাকে তেনেকুৱা এটা কোৱেশ্চন হৈছে কি এটো 2019 ত আহিছে আগতো এবাৰ আহিছে এতিয়া চোৱা prove that square root of sec theta minus 1 divided by sec theta plus 1 plus square root of sec theta plus 1 divided by sec theta minus 1 চোৱা দেখিবলৈ একদম কিবা টান লাগিছে ন কিন্তু এটো অকমান ট্ৰিক খটালে উজু হৈ যাব ইকুৱেল টু 2 cos sec theta এতিয়া তুমি চোৱা লেফট হ্যান্ড সাইডটো আমি লৈ লৈছো লেফট হ্যান্ড সাইডটো আমি সদায় আগে মই লিখিয়ে থৈছো চোৱা এতিয়া এনেকুৱা বিলাক দিলে তোমালোকে কি কৰিবা আমি ৰুটটো ভাঙি দিম ৰুটটো ভাঙি sec theta minus 1 divided by sec theta plus 1 দেখা পাইছা সবতে ৰুটটো আমি ভাঙি দিছো ঠিক তেনেকে sec theta minus plus 1 divided by sec theta minus 1 দেখা পাইছা এতিয়া তুমি চোৱা এতিয়া আমি যেহেতু প্লাস মাইনাস অলরেডি আমি শিকিছো কেনেকে এলসিএম লৈ প্লাস মাইনাস কৰে এতিয়া চোৱা এই দুইটাকে আমি এলসিএম লম স্কয়ার রুট অফ sec theta plus 1 whole into square root of sec theta minus 1 দেখা পাইছা ঠিক তেনেকে এটি কি হ'ব a2 sec theta minus 1 a2 sec theta minus 1 a2 ইনটু কৰিব লাগিব আমি জানো square root of sec theta minus 1 whole into square root of sec theta minus 1 বুজি পাইছা এই কথা মই ভাঙি নেদেখুৱালেও হয় কিন্তু তোমালোকৰ উজু হ'ব কাৰণে ভাঙি দিছো sec theta plus 1 whole into a2 sec theta কিবা বুজি পাইছা নে নাই কোৱাবাচোন কমেন্টত ওকে এতিয়া তোমালোকে চোৱা এটো স্কয়ার রুট দুটা ইনটু আছে আমি তুমি এটো দেখা পাইছা না স্কয়ার রুট 2 ইনটু স্কয়ার রুট 2 কিমান হ'ব 2 বুজি পাইছা ঠিক তেনেকে বা স্কয়ার রুট 2 হোল স্কয়ার মানে 2 এটো ক্যান্সেল করলে 2 থাকে না ঠিক তেনেকে তোমাৰ ওপৰত কি হ'ব sec theta minus 1 বুজি পাইছা প্লাস এটো কি হৈ যাব sec theta plus 1 বুজি পাইছা এটো কি হ'ব sec theta plus এতিয়া এটোৱে ক্যান্সেল গুছি গল ইয়াতে কি হ'ব সোৱা স্কয়ার ৰুটৰ তলত দুটা বস্তু থাকিব তেতিয়া মানে এটো কি হৈ যাব sec theta plus 1 তোমালোকে এটো যিমান পাৰা শৰ্টত লিখিবা মই তোমালোকে বুজি পাবৰ কাৰণে এটো লিখিছো এতিয়া সোৱা স্কয়ার ৰুট অফ এটো কি হ'ব sec theta plus 1 whole into sec theta minus 1 মানে sec square theta minus 1 এটো বুজি পাইছা a square minus b square formula লাগিছে দে এটো a square minus b square formula লাগিছে যেনে is equal to a plus b whole into a minus b এই আইডেন্টিটিজ বুলাক মনত ৰাখিবা সদায় এই ওপৰত কি থাকিলে 2 sec theta এতিয়া তুমি মন কৰিবা sec square theta minus 1 মানে কিমান হৈ গল square root of 10 square theta এটো বুজি পাইছা নে যেহেতু আমাৰ এটা আইডেন্টিটিজ আছিল যে sec square theta is equal to 1 plus 10 square theta এই আইডেন্টিটি বিলাক তোমালোকৰ দেখা পাইছা নে ক্যামেৰা গৈ কোৱাত লিখি আছো মই ওকে এই আইডেন্টিটিজ বিলাক তোমালোকৰ মনতটো আছে নহয় জানো এতিয়া তোমালোকে চোৱা sec
স্কোয়াৰ থিটা মাইনাছ 1 ইজুকেল টু টেন স্কোয়াৰ থিটা এইটো বুজি পাইছা এতিয়া চেক স্কোয়াৰ থিটা মাইনাছ 1 ইজুকেল টু কিমান হৈ যাব তলত টেন স্কোয়াৰ থিটা স্কোয়াৰ ৰুট এই স্কোয়াৰ ৰুটে টেন স্কোয়াৰ কেঞ্চেল গ'ল 2 চেক থিটা ইজুকেল টু 2 চেক থিটা ডিভাইডেড বাই টেন থিটা এইটো বুজি পাইছানে বা স্কোয়াৰ ৰুটৰ তলত যদি স্কোয়াৰ থাকে সেইটো যে এনেকুৱা হৈ যায় এইটো বুজি পাইছা আমাক লাগিছিলে কি চোৱা আমাক লাগিছিলে কি এইটো লাগিছিলে 2 cosec থিটা এতিয়া আমাৰ পাইছো কি 2 sec থিটা বাই tan থিটা এতিয়া তুমি চোৱা 2 sec থিটা মানে কিমান 2 টো আগলৈ থৈ দিয়া sec থিটা মানে কিমান 1 বাই cos থিটা দেখা পাইছা tan থিটা মানে কিমান sin থিটা ডিভাইডেড বাই cos থিটা হল এতিয়া তুমি চোৱা cos কেনসেল গুছি গল 2 1 বাই sin থিটা থাকিলে ইকুৱেল টু 2 cosec থিটা আমি যেহেতু জানো যে 1 বাই sin থিটা ইকুৱেল টু cosec থিটা which is equal to right hand side বুজি পাইছা এতিয়া এনেকুৱা বিলাক টান অংক দিলে এনেকুৱা অংক আহিলে তোমালকে ভয় নাখাবা বুদ্ধি খটাই লাহে লাহে কৰিবা জাস্ট এটো মানে কি প্লাস মাইনাসৰ কথা তোমালকৰ আইডেন্টিটিজ খিনি মনত ৰাখিব লাগে সেই কাৰণে মই এই ধৰা 1 2 3 4 5 5টা কোৱেশ্চন এটা দিছো মই আৰু দি আছো তোমালকে এইগিটা প্ৰিপেয়াৰ কৰা অলৰেডি আৰু কাইলৈ কাৰণে পৰীক্ষাৰ কাৰণে সুন্দৰকে পঢ়া আশা কৰো ভাল পাবা ত্ৰিগোণমিতি বহুতে টান বুলি কয় মই একচুয়ালি হেকাৰণে মই ত্ৰিগোণমিতিটো মোৰ ফেভাৰিট সাবজেক্ট হয় আৰু ত্ৰিগোণমিতিক মই তোমালকক আগবঢ়াই দিছো সৰু সৰু ট্ৰিক্স কিছুমান দিছো যাতে তোমালকে কোৱেশ্চনটো এৰি থৈ আহিব নালাগে